নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিকো উভতি ধৰিছে এবাৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে। পৰেশ বাহিনীৰ সৈতে যোগসূত্ৰ আছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ? যদি আছে তেন্তে স্পষ্ট কৰক তেওঁ। ৰকিবুল হুছেইনে ফাইল খুলি অভিযোগ তোলাৰ পিছতেই বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰত হৈছে গুৱাহাটীত পুনৰ মহিলাৰ নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। সন্তানহীন হৈ পৰিছে হেঙেৰাবাৰীৰ 67 বছৰীয়া অনিমা গোহাঁই। কালি পুৱাৰে পৰা সন্তান নাই মহিলাগৰাকীৰ। এই মহিলাগৰাকী কালি পুৱাৰে পৰা সন্তানহীন হৈ পৰিছে। 67 বছৰীয়া অনিমা গোহাঁই কালি পুনৰ নিৰুদ্দেশ হৈ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে পতনৰ দিশে বিহাৰত নীতিশ কুমাৰ চৰকাৰ। 40ৰো অধিক JDUৰ বিধায়কৰে বিজেপিৰ গোপন অংক। এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। নীতিশ কুমাৰক উফৰাই বিহাৰ দখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। বিহাৰ চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণৰ পাছতেই ৰাজনৈতিক আলোড়নৰ সৃষ্টি হৈছে। 40ৰো অধিক JDUৰ বিধায়কৰে বিজেপিৰ গোপন অংক। নীতিশৰ সৈতে মিত্ৰতা ভংগ কৰি বিজেপিয়ে ঘোষণা কৰিব নেকি নতুন মুখ্যমন্ত্ৰী? কিছুদিন পূৰ্বে বিজেপিৰ 7 গৰাকী বিধায়কক নীতিশ কুমাৰৰ কেবিনেটত অন্তৰ্ভুক্ত। বৰ্তমান বিহাৰৰ 34 গৰাকী বিধায়কৰ 21 জন বিজেপিৰ আৰু 13 গৰাকী JDUৰ। কেবিনেটত বিজেপিৰ শক্তি বৃদ্ধি পোৱাৰ পাছতেই নীতিশক অপসাৰণ কৰাৰ অভিসন্ধি ৰচনা কৰা হৈছে। বিহাৰ ৰাজনীতিক লৈ RJDU মুখপাত্ৰ অজয়া যাদৱে কৰা এক দাবীয়ে লগাইছে খলকনি। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। যাদৱৰ দাবী 2 ডজনৰো অধিক JDUৰ বিধায়ক বিজেপিৰ সৈতে যোগাযোগত আছে। বিহাৰত নীতিশক উফৰাই যিকোনো মুহূৰ্তত নিজৰ মুখ্যমন্ত্ৰী বনাব পাৰে বিজেপিয়ে। সমাগত বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে RJDৰ নেতাৰ দাবীয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। নীতিশ কুমাৰক উফৰাই বিহাৰ দখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি বিজেপিয়ে? পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছে। ইটোৰ পিছত সিটো অভিযোগে এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এবাৰ আৰক্ষী হোৱাৰ মন এইগৰাকী শিক্ষাৰ্থীৰ। বয়স লুকুৱাই মেট্ৰিক পৰীক্ষাত বহিছে বৃদ্ধ শিক্ষাৰ্থী। 4 দিনৰ অন্তত আজি পৰিছে আৰক্ষীৰ জালত। আমি জনাই আছো এটা বিশেষ খবৰ। মেট্ৰিক পৰীক্ষাত 5ম দিনৰ পৰীক্ষাত আটক হৈছে ভুৱা এইগৰাকী পৰীক্ষাৰ্থী। প্ৰকৃত বয়স লুকুৱাই বয়স হ্ৰাস কৰি বহিছিল মেট্ৰিক পৰীক্ষাত। 2021 চনত মেট্ৰিক পাছ কৰি পুনৰ বহিছে মেট্ৰিক পৰীক্ষাত এইগৰাকী পৰীক্ষাৰ্থী। অসম আৰক্ষীত চাকৰি পোৱাৰ আশাৰে পৰীক্ষাত বহিছিল হাৰুনাৰ ৰছিদে। অসম আৰক্ষীত চাকৰি পোৱাৰ আশাৰে পৰীক্ষাত বহিছে এইগৰাকী হাৰুনাৰ ৰছিদে। 30 বছৰ বয়স হোৱা হাৰুনাৰে বয়স লুকুৱাই 16 বছৰ কৰাইছিল নিজৰ বয়স। আৰু এনেদৰেই 4টা বিষয়ৰ পৰীক্ষা দিছিল ধৃত হাৰুনাৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ভুৱা পৰীক্ষাৰ্থীজনক। ঘটনা সন্দৰ্ভত নাম সামোৰ খাইছে পৰীক্ষা কেন্দ্ৰৰ প্ৰধান শিক্ষক মহিৰুদ্দিনৰ। বজালীৰ দাঁতিৰবৰী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। আৰু মেট্ৰিক পৰীক্ষাৰ 5ম দিনৰ পৰীক্ষাত আটক হৈছে ভুৱা পৰীক্ষাৰ্থী। আন এটা খবৰ হৈছে বিশ্ব কঁপাই যোৱা এক ধৰ্ষণ কাণ্ড এইবাৰ সংঘটিত হৈছে। ৰোগ নিৰাময়ৰ চলেৰে 299 গৰাকী ৰোগীক ধৰ্ষণৰ চিকিৎসকৰ। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। ৰোগ নিৰাময়ৰ চলেৰে চিকিৎসকৰ জঘন্য কাণ্ড এইবাৰ পোহৰলৈ আহিছে। ৭৪ বছৰীয়া চিকিৎসকে দৰ্শন কৰিছে 299 গৰাকী ৰোগীক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত 299 গৰাকীৰ ভিতৰতে
256টা শিশুক যৌন উৎপীড়ন চলাইছে লম্পট চিকিৎসকে ডাঙৰ খবৰ বিগত 25 বছৰে চিকিৎসক ৰূপী দানৱটোৱে চলাই গৈছিল ইটোৰ পিছত সিটো জঘন্য কাণ্ড জঘন্য চিকিৎসক জুৱেল লে স্কোৱানেকৰ কুকাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ফ্ৰান্সৰ অস্ত্ৰোপচাৰ বিভাগৰ চিকিৎসক লম্পট জুৱেল অস্ত্ৰোপচাৰৰ সময়ত অচেতন হৈ থকা ৰোগীক কুকৰ্ম কৰিছে জুৱেলে নিজৰ জঘন্য কাণ্ডৰ কথা নিজ মুখেৰে স্বীকাৰ কৰিছে লম্পটটোৱে পূৰ্বে নিজৰ দুই ভতিজীক কুকৰ্ম কৰি 15 বছৰ কাৰাগাৰটোক কটাইছিল লম্পট চিকিৎসকটোৱে পুনৰ চলি আছে গোচৰ সম্পূৰ্ণ দোষী সাব্যস্ত হলে 20 বছৰ পৰ্যন্ত জেল হ'ব পাৰে চিকিৎসকজনৰ ৰোগ নিৰাময়ৰ চলৰে চিকিৎসকৰ লগত চিকিৎসকজনৰ জঘন্য কাণ্ড এতিয়া পোহৰলৈ আহিছে আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে পুনৰ বাংলাদেশক লাগিছে অথন্তৰ অস্তিত্ব নাইকিয়া হ'ব মোহাম্মদ ইউনুছৰ পুনৰ বাংলাদেশত লাগিছে অথন্তৰ শেখ হাসিনাক উৎখাত কৰা বাংলাদেশৰ ছাত্ৰ ছাত্ৰীৰ বৃহৎ ঘোষণা এবাৰ মোহাম্মদ ইউনুছৰ অস্তিত্ব নস্যাৎ কৰিলে ছাত্ৰ সমাজে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মোহাম্মদ ইউনুছৰ অস্তিত্ব নস্যাৎ কৰিছে ছাত্ৰ সমাজে কোনো দলৰ প্ৰতিনিধি নহয় মোহাম্মদ ইউনুছ ছাত্ৰ নেতা নাহিদ ইছলামৰ নেতৃত্বত নতুন দল ঘোষণা নাহিদ ইছলাম হাসিনাৰ বিৰুদ্ধে আন্দোলনকাৰীৰ জনপ্ৰিয় মুখ আছিল নাহিদ ইছলাম হাসিনাৰ বিৰুদ্ধে আন্দোলনকাৰীৰ জনপ্ৰিয় মুখ আছিল আৰু আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ'ব এই নতুন দলৰ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে দেশখনৰ সকলো শ্ৰেণীকে প্ৰতিনিধিত্ব নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই নতুন দলে আধুনিক বাংলাদেশৰ গঢ় দিব বুলি মন্তব্য এই নতুন দলৰ লক্ষ্য অধিকাৰৰ ভিত্তিত ৰাজনীতিৰ ভেটি স্থাপন কৰা ইউনুছ আৰু তেওঁৰ উপদেষ্টাসকলক কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় নাহিদ ইছলামে পদত্যাগ কৰিব ইউনুছ চৰকাৰৰ পৰা ইউনুছ চৰকাৰৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ আশা ক্ষীণ হৈ আহিছে শেখ হাসিনাৰ পুনৰ বাংলাদেশত লাগিছে অথন্তৰ আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে আকৌ আহিব নেকি ভূমিকম্প আজি 10 ভূমিকম্পত কঁপিছে সমগ্ৰ বিশ্ব অনবৰতে ভূপৃষ্ঠত মৃদু কম্পন অনুভূত হৈছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ ভূমিকম্পই কঁপাব পাৰে সমগ্ৰ ৰাজ্য এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অনবৰতে ভূগৰ্ভত হৈ আছে মৃদু কম্পন এই পৰ্যন্ত বিশ্বৰ 10খন দেশত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 10টা ভূমিকম্পৰ আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছে অসমত 10টা ভূমিকম্পৰ আটাইতকৈ ডাঙৰ ভূমিকম্প অসমত বাকি 9 ভূমিকম্পৰ তুলনাত অসমত 5.3 ৰিক্টাৰ স্কেলৰ ভূমিকম্প ঠিক একেদৰেই পোলেণ্ডত 3টাকৈ মৃদু ভূমিকম্প অনুভূত হৈছে 4.0 2.6 আৰু 3.1 প্ৰাবল্যত কপিল পোলেণ্ড ঠিক একেদৰেই অথিয়তাত 4.7 প্ৰাবল্যৰ ভূমিকম্প ইটালীত 3.1 প্ৰাবল্যৰ ভূমিকম্প যাৰ কেন্দ্ৰবিন্দু আছিল অষ্ট্ৰিয়া তুৰ্কীতো 2.8 প্ৰাবল্যৰ ভূমিকম্প যাৰ কেন্দ্ৰবিন্দু আছিল আন্তাক্ৰিয়া ঠিক একেদৰেই স্পেইনত 4.1 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি এটা ডাঙৰ খবৰ আহাতে গিৱান্তাত 2.3 প্ৰাবল্যৰ ভূমিকম্প যাৰ উৎপত্তিস্থল আছিল মেলিয়া এনে ক্ৰমাগত ভূমিকম্পৰ পৰিণাম হ'ব পাৰে অতি ভয়ংকৰ যিকোনো সময়তেই বৃহৎ ফাট মেলিব পাৰে হিমালয়ৰ ভূ অংশত ভূমিকম্পৰ পাছতে গৱেষকৰ বিস্ফোৰক তথ্য ভাৰতৰ কেইবাঠাইতো 100 কিলোমিটাৰ গভীৰ অংশত দেখা গৈছে বৃহৎ ফাট যাৰ ফলত এই ফাট বিস্তাৰিত হৈ দুভাগত বিভক্ত হ'ব পাৰে ভূখণ্ড আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে মাত্ৰ 11 টকাতে বিমানেৰে যাব পাৰিব বিদেশলৈ 11 টকীয়া বিমানৰ টিকট মুকলিৰ পাছত এতিয়া হাহাকাৰ লাগিছে মাত্ৰ 11 টকাতে বিমানেৰে বিদেশলৈ যোৱাৰ বৃহৎ সুযোগ পাব আপুনি
লাখ টকীয়া বিমানৰ টিকট এতিয়া লাভ কৰিব মাত্ৰ 11 টকাতে। কোটি কোটি মধ্যবিত্ত দুখীয়া পৰিয়ালৰ বাবে এয়াৰলাইন্সৰ বৃহৎ অফাৰ। কোটি কোটি মধ্যবিত্ত দুখীয়া পৰিয়ালৰ বাবে এয়াৰলাইন্সে দিছে বৃহৎ অফাৰ। 11 টকাতে বিমানত উঠাৰ লগতে যাব পাৰিব বিদেশলৈ। 11 টকাতে বিমানৰ টিকেট কাটি ভাৰতৰ পৰা যাব পাৰিব ভিয়েটনামলৈ। ভিয়েটনামৰ ভিয়েটজেট এয়াৰে যাত্ৰীৰ বাবে মুকলি কৰিছে এই বিশেষ অফাৰ। ইকনমিক ক্লাছৰ টিকট 11 টকাতে প্ৰদান। ভিয়েটজেট এয়াৰে ভাৰতৰ মুখ্য চহৰ মুম্বাই, দিল্লী, কোচি আৰু আহমেদাবাদৰ পৰা যাব পাৰিব ভিয়েটনামলৈ। সপ্তাহৰ প্ৰতিটো শুকুৰবাৰে ভিয়েটজেট এয়াৰে মুকলি কৰিব এই 11 টকীয়া টিকট। 31 ডিচেম্বৰলৈকে উপলব্ধ থাকিব এই বিশেষ অফাৰটো। www.vietjet.air.com তাত গৈ আপুনি বুক কৰিব পাৰিব 11 টকীয়া বিমানৰ টিকট। মাত্ৰ 11 টকাতে বিমানেৰে বিদেশলৈ যোৱাৰ বৃহৎ সুযোগ আপুনি লাভ কৰিব।